নমস্কাৰ লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এবাৰ নিযুক্তি পৰীক্ষাত থাকিব নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা উত্তৰ ভুল লিখিলে কৰ্তন কৰা হ'ব নম্বৰ সবিশেষ জনাব বিচাৰিছো ইছান নিউজৰ দৰ্শকসকলক যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে উত্তৰ যদি ভুল হয় তেনেহলে নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা থাকিব অৰ্থাৎ আপোনাৰ নম্বৰ বিয়োগ কৰা হ'ব প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব 1/4 ঋণাত্মক নম্বৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব 11 লাখ যুৱক যুৱতী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা প্ৰত্যাহ্বানমূলক হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰকাশ কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সিলেবাস যি পাঠ্যক্ৰম ইতিমধ্যে প্ৰকাশ কৰা হৈছে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব 150টা বহু বিকল্পী অৰ্থাৎ MCQ স্নাতক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ 150টা আৰু মুঠ নম্বৰ থাকিব 175 আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে কথা ঘোষণা কৰিছে তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত কেতবোৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিসকল পৰীক্ষা প্ৰত্যাশী যুৱক যুৱতী আছে তেখেতসকলৰ বাবে গুৰুত্বপূৰ্ণ যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব অহা দুমাহৰ ভিতৰত যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাক লৈ কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ আপোনাৰ যদিহে উত্তৰ ভুল হয় তেনেহলে আপোনাৰ নম্বৰ বিয়োগ কৰা হ'ব অৰ্থাৎ 4টা যদিহে প্ৰশ্ন ভুল হয় তেনেহলে আপোনাৰ 1 নম্বৰকৈ কটা যাব অৰ্থাৎ 1/4 ঋণাত্মক নম্বৰৰ ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে অত্যন্ত প্ৰত্যাহ্বানমূলক হ'ব এই পৰীক্ষা যেহেতু 11 লাখ যুৱক যুৱতী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব কিন্তু যি পদ সেই পদৰ সংখ্যা তাৰ তুলনাত বহু পৰিমাণে কম গতিকে বৃহৎ সংখ্যক যুৱক যুৱতী পৰীক্ষাৰ্থী প্ৰত্যাশী চাকৰি প্ৰত্যাশী যুৱক যুৱতী অৱতীৰ্ণ হ'ব এই নিযুক্তি পৰীক্ষাত গতিকে তীব্ৰ প্ৰত্যাহ্বানমূলক হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব আনহাতে পাঠ্যক্ৰম সেই পাঠ্যক্ৰম ইতিমধ্যে প্ৰকাশ কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে মন্তব্য মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাব বিচাৰিছো আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাসখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব সেইদিনাখন মই ফেচবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা
মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে